অসমের বহুল প্রচারিত শীর্ষস্থানীয় সংবাদপত্র অসম আদিত্যের ২.৫ বছরের যাত্রাকালে সংযুক্ত হয়েছে অসম আদিত্য নিউজ পোর্টাল। অসম সরকারের ক্রীড়া, সাংস্কৃতিক, পর্যটন এবং শক্তিমন্ত্রী বিমল বরা আনুষ্ঠানিকভাবে এর উদ্বোধন করেন। তদুপলক্ষে অনুষ্ঠিত এক গাম্ভীর্যপূর্ণ অনুষ্ঠানে ডিব্রুগড়ের বিধায়ক প্রশান্ত ফুকন, লাহোয়াল সমষ্টির প্রাক্তন বিধায়ক ঋতুপর্ণ বড়ুয়া, অসম পেট্রোকেমিক্যাল লিমিটেডের উপাধ্যক্ষ ইন্দ্র গগৈ, অসম গৃহ নির্মাণ পরিষদের উপাধ্যক্ষ সুভাষ দত্ত, ডিব্রুগড় উন্নয়ন প্রাধিকরণের অধ্যক্ষ অসীম হাজরিকা, সোনোয়াল কাছারি স্বায়ত্তশাসিত পরিষদের মুখ্য কার্যবাহী সদস্য দীপুরঞ্জন মাকরারি সহিত বেশ কয়েকজন বিশিষ্ট ব্যক্তি উপস্থিত থাকেন। অসম আদিত্য নিউজ পোর্টালের সম্পর্কে তথা লক্ষ্য এবং উদ্দেশ্য সন্দর্ভে মন্তব্য আগবাঢ়ান অসম আদিত্য সংবাদপত্রের মুখ্য সম্পাদক ডক্টৰ নিৰ্মল সাহেৱালা। আৰু বাতৰি কাকতৰ কোভিড মহামাৰীৰ সময়ত বহুতখিনি আমাৰ অসুবিধা আহি পৰিলে আৰু নিউজ পৰ্টেল খোলাৰ এটা কাৰণ যে এতিয়া আমাৰ যিবিলাক সামাজিক মাধ্যম, যিবিলাক ছ'চিয়েল মিডিয়াবিলাক খুব শক্তিশালী হৈ উঠিছে। আৰু পৰ্টেলটো হ'লে কি হয়, এই ডাঙৰ বাতৰি দ্বাৰে কয়, যিটো তুৰন্তে বাতৰিটো পাই যায়। অৱশ্যে পৰ্টেলত আমাৰ সাহিত্য বা এইখিনি লেখা মেলাবিলাক নাযাব পাৰে, কিন্তু সেইটোৰ কাৰণে আমি এইটো পৰ্টেলটো খুলিছোঁ যাতে আমি বাতৰিখিনি সোনকালে ৰাইজৰ মাজত দিব পাৰোঁ। কিন্তু মোৰ কেৱল বাতৰিৰ কথাই নহয়, মই পৰ্টেল খোলাৰ এটাই উদ্দেশ্য যে ইতিবাচক দিশবিলাক সমাজৰ সেইবিলাক আমি দাঙি ধৰিব লাগে। তাৰ বাবে আজিৰ পৰা আমি বাৰ্তালাপ বুলি এটা অনুষ্ঠান আৰম্ভ কৰিছোঁ। আজি মন্ত্ৰী মহোদয়ৰ পৰা আমি বিদ্যুৎ বিভাগৰ বিষয়ে বহুতো প্ৰশ্ন কৰিম, তেওঁৰ লগত কথা পাতিম। আৰু দ্বিতীয় কথাটো হ'ল, মোৰ এটা আৰু উদ্দেশ্য আছে যে যেতিয়া মহামাৰী বা কিবা বেমাৰৰ বিষয়ে জনসাধাৰণৰ ইমান তেওঁলোকৰ জ্ঞান নাই, তেওঁলোক সজাগ নহয়। এতিয়া আপুনি ক'ভিডৰ বিষয়ে আপুনি চাওক, কিমানটানো প্ৰগ্ৰাম হৈছে। গতিকে মই ইয়াতে বিশিষ্ট যিসকল চিকিৎসক তেওঁলোকক মাতি সপ্তাহে সপ্তাহে বাৰ্তালাপ অনুষ্ঠানৰ যোগেদি মই বিভিন্ন বেমাৰৰ বিষয়েও ৰাইজক অৱগত কৰাম, যাতে তেওঁলোকে এইটো বুজি পায় বেমাৰটো কি, কেনেকৈ কৰিব লাগে। আৰু লগতে ধৰি লওক গাঁৱলীয়া কৃষক এজন আছে, কি ভাল কাম কৰিছে, কোনোবা এজন ক্ৰীড়া খেলুৱৈ আছে, এই এনেকুৱাবিলাক বস্তু ৰাইজৰ মাজত দাঙি ধৰিবলৈ ইতিবাচক দিশটো, ক্ৰিয়েটিভ দিশটো মই দাঙিবৰ কাৰণেহে পৰ্টেলটো কৰিছোঁ। কেৱল মই নিউজক প্ৰাধান্য নিদিওঁ, নিউজ থাকিবই, কিন্তু লগতে এইখিনি বস্তু থাকিব। মন্ত্রী বিমল বরা সংবাদ মাধ্যমের ভূমিকার বিষয়ে গুরুত্বপূর্ণ মন্তব্য আগবাঢ়ান। অসম আদিত্য যি সংবাদ গোষ্ঠী, সেই সংবাদ গোষ্ঠীৰ দৈনিক বাতৰি কাগজৰ লগে লগে তেখেতসকলে ইলেক্ট্ৰনিক মিডিয়াটো খোজ পেলাইছে। মই তেওঁলোকক আজি এই পবিত্ৰ স্বাধীনতা দিৱসৰ দিনাখন শুভেচ্ছা জনাইছোঁ। পৰ্টেল নিউজ বা সংবাদ মাধ্যমতো গুৰুত্ব সমাজখনত আছেই। এখন গণতান্ত্ৰিক ৰাষ্ট্ৰত চৰকাৰসমূহৰ কাম কাজ, জনসাধাৰণৰ মনৰ কথাবিলাক কঢ়িয়াই লৈ যাবৰ কাৰণে সংবাদ মাধ্যমৰ যথেষ্ট প্ৰয়োজন আছে। গতিকে এই ক্ষেত্ৰত ইতিবাচক চিন্তাৰে যাতে সংবাদ মাধ্যম ভৱিষ্যতৰ দিনত পৰিচালিত হয়, যাৰ ফলত সমাজখন উপকৃত হয় বা হ'ব, এই ক্ষেত্ৰত মই ভাবোঁ যে তেনেধৰণৰ ভূমিকাৰে আমাৰ সংবাদ মাধ্যম আগবাঢ়িব। साथ ही समारोह में उपस्थित गणमान्य लोगों ने असम आदित्य पोर्टल को बधाई दी। ভাৰতৰ স্বাধীনতা দিৱসৰ এই পবিত্ৰ মুহূৰ্তত, ৭৫ বছৰ অতিক্ৰম কৰাৰ এই পবিত্ৰ মুহূৰ্তত অসম আদিত্যৰ পৰিয়ালে যি পৰ্টেল চেনেলৰ আৰম্ভণি কৰিছে, সেই উদ্যোগ লোৱাৰ কাৰণে আমি ডিব্ৰুগড়বাসী হিচাপে যথেষ্ট গৌৰৱ অনুভৱ কৰিছোঁ আৰু ভাবোঁ যে অনাগত দিনবোৰত এনেধৰণৰ উদ্যোগে আমাৰ সমাজখনক যথেষ্ট অৰিহণা আগবঢ়াব। আৰু মই আশা কৰোঁ কেৱল বাতৰিয়ে নহয়, সাহিত্য, সংস্কৃতি, কলা সকলোৰে উন্নতিৰ কাৰণে এই চেনেলটোৱে কাম কৰি যাব। ধন্যবাদ। আজি এই পবিত্ৰ দিনটোত ভাৰতবৰ্ষৰ স্বাধীনতা দিৱসত ৭৫তম, তাৰ সংগতিত ৰাখি অসম আদিত্যই যিটো নিউজ পৰ্টেল আজি আৰম্ভ কৰিছে, ই এটা সোণালী যুগৰ সৃষ্টি কৰিব। মই অসম মেডিকেল কলেজৰ সমূহ চিকিৎসক বৃন্দ আৰু অন্যান্য কৰ্মীসকলৰ তৰফৰ পৰা আমাৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ। এই নিউজ পৰ্টেলে সমাজৰ সকলো বিষয়
আৰু বিশেষকৈ আমাৰ উজনি অসমৰ ডিব্ৰুগড়ৰ সকলো বিষয়সমূহ ভালদৰে দাঙি ধৰিব ৰাইজৰ আগত আৰু ই বাটকটীয়া হ'ব। মই পুনৰবাৰ এই নিউজ পৰ্টেলৰ প্ৰতি শুভেচ্ছা জনাইছোঁ। ধন্যবাদ। আজি সৰ্বপ্ৰথমে মই অসম আদিত্য নিউজ পৰ্টেলৰ আজি নতুনকৈ শুভাৰম্ভ হোৱা এই চেনেলটোক মোৰ ফালৰ পৰা বিশেষভাৱে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি ৭৫ বছৰীয়া স্বাধীনতা দিৱসৰ দিনা আজি এই অসম আদিত্য গোষ্ঠীৰ দ্বাৰা আয়োজন কৰা এই পৰ্টেলৰ দ্বাৰা মই ভাবিছোঁ ডিব্ৰুগড়ৰ আৰু অসমৰ উত্তৰোত্তৰ মই কামনা কৰিলোঁ আৰু মই ভাবোঁ নিশ্চয় এটা সুন্দৰ পৰিৱেশত ৰাইজৰ মাজত গ্ৰহণযোগ্যতাটো দিনক দিনে বাঢ়িব। আৰু মই এটা অনুৰোধ কৰিছোঁ যে বাতৰি পৰিৱেশন প্ৰথমেই কৰিব লাগিব বুলি যিকোনো বাতৰি যিকোনো ধৰণে প্ৰকাশ নকৰিবলৈ মই আজি আপোনালোকৰ জৰিয়তে মই আপোনাক অনুৰোধ কৰিছোঁ, এনেকুৱা এটা বাতৰি পৰিৱেশন কৰক যিটো মানুহৰ অন্তৰ আত্মাত থাকি যায় যে প্ৰথমেই এই বাতৰিটো দিলে সঁচা বাতৰি এটা পৰিৱেশন কৰা। কেতিয়াবা কি হয় বাতৰিবিলাক অলপ ইফাল সিফাল হয়, সেইবিলাক হ'ব নালাগে। মই মোৰ জ্যেষ্ঠ ব্যক্তি হিচাপে ডিব্ৰুগড়ৰ মই উপদেশ মোৰ ফালৰ পৰা এইখিনি থাকিলে আৰু বহুত শুভেচ্ছা জনাইছোঁ। কাৰণ এই এনেকুৱা সন্দিক্ষণত ৭৫ বছৰীয়া স্বাধীনতা দিৱসৰ দিনা আজি আপোনালোকে এই যে পৰ্টেলটো আৰম্ভ কৰিলে ডিব্ৰুগড়ৰ পৰা, মই ভাবোঁ নিশ্চয় গোটেই অসমৰ লগতে ডিব্ৰুগড়ো যথেষ্ট এই বিষয়টোলৈ সজাগতা হ'ব, ৰাইজেও যথেষ্ট সুবিধা পাব। আজি খুব শুভ দিন। ভাৰত স্বাধীনতা হোৱা আজি ৭৫তম স্বাধীনতা দিৱসৰ দিনা সংগতি ৰাখি আজি আমাৰ ডিব্ৰুগড়ত অসম আদিত্যৰ যি নিউজ পৰ্টেল এটা নতুনকৈ চেনেল খুলিছে, এই চেনেলটোৰ যোগেদি এটা সুন্দৰ বাতাবৰণ সৃষ্টি কৰিব। আৰু এই চেনেলটোক আজি মই শুভেচ্ছা দিছোঁ যাতে আমাৰ এই ডিব্ৰুগড়ৰ লগতে অসমৰ বিভিন্ন সমস্যাৰ যিবিলাক গঠনমূলকভাৱে আগবঢ়াই এটা আমাৰ এখন দেশখনক বা ৰাজ্যখনক এটা বাতাবৰণ সৃষ্টি কৰি আগবঢ়াই নিয়াৰ ক্ষেত্ৰত সহযোগিতা প্ৰদান কৰিবলৈ আশা ৰাখিছোঁ। ঐতিহাসিক ডিব্ৰুগড় চহৰৰ পৰাই অসমৰ সংবাদ জগতত এটা শক্তিশালী এনেধৰণৰ পৰিৱেশ নিৰ্মাণ কৰাৰ কাৰণে যাত্ৰা আৰম্ভ হৈছিল। আমি জানিব পৰা সময়ৰ পৰাই এই কথাটো আমি গম পাইছিলোঁ, কিন্তু পৰৱৰ্তী সময়ত অলপ ডিব্ৰুগড়ত এই বিষয়খিনিৰ ক্ষেত্ৰত অলপ স্থবিৰতা আহিছিল। কিন্তু আজি ৩ বছৰমানৰ পৰা আগৰ পৰা তেনেধৰণৰ এটা আকৌ শক্তিশালী বাতাবৰণ নিৰ্মাণ হোৱাৰ কাৰণে ইয়াত আমি তেনেধৰণৰ ৰেঙনি দেখা পাইছোঁ। আৰু তেনেধৰণৰ এটা অন্যতম আজি সকলোৰে কাৰণে আদৰণীয় কাৰ্য এই আদিত্য গোষ্ঠীয়ে আৰম্ভ কৰা এইটো পৰ্টেল টিভি। গতিকে ডিব্ৰুগড় ঐতিহ্যপূৰ্ণ ইতিহাস সম্বলিত বিষয়খিনিক মূলধন হিচাপে লৈ ভৱিষ্যতৰ দিনত অসম আদিত্য পৰ্টেল গোষ্ঠীয়ে গোটেই ডিব্ৰুগড়ৰ লগতে অসমখনক আগুৱাই নিয়াৰ ক্ষেত্ৰত মুখ্য ভূমিকা ল'ব পাৰিব বুলি আমি আশা কৰিছোঁ আৰু তাৰ বাবে অসম আদিত্য গোষ্ঠীক আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি আমাৰ ডিব্ৰুগড়ৰ বাবে খুব এটা গুৰুত্বপূৰ্ণ ঐতিহাসিক দিন বুলি ক'ব লাগিব। আজি স্বাধীনতা দিৱসৰ দিনাখনেই অসম আদিত্যৰ উদ্যোগত এটা নিউজ পৰ্টেল আৰম্ভ কৰা হৈছে আৰু মাননীয় মন্ত্ৰী বিমল বৰা ডাঙৰীয়াই শুভাৰম্ভ কৰিছে। মই ভাবোঁ যে বৰ্তমান নিউজ পৰ্টেলসমূহৰ ভূমিকা অসমৰ সমাজ জীৱনত যথেষ্ট আছে। সমগ্ৰ বিশ্বতেই এই নিউজ পৰ্টেলসমূহৰ এটা শক্তিশালী এটা ৰোল প্লে' কৰি আছে বৰ্তমান সময়ত। মই ভাবোঁ যে ডিব্ৰুগড়ৰ এই পৰ্টেল আৰম্ভ হোৱাৰ লগে লগে আমাৰ উজনি অসমৰ লগতে সমগ্ৰ অসমত বিভিন্ন বিষয়, যিবোৰ বিষয় কেতিয়াবা বৃহৎ ইলেক্ট্ৰনিক মিডিয়াম ঢুকি নাপায়, সেই বিষয়বোৰ ইয়াত প্ৰাধান্য পাব। যিবোৰ কথাই সমাজখনৰ কেতিয়া খুব ইতিবাচক এটা চিন্তা চৰ্চাৰ উন্মেষ ঘটাব। মই ভাবোঁ যে এই নিউজ পৰ্টেলৰ যোগেদি আমাৰ ইতিবাচকৰ লগতে উঠি অহা নতুন প্ৰজন্ম, আমাৰ কৃষক, আমাৰ উদ্যোগিক, সৰু সুৰা ক্ষুদ্ৰ ব্যৱসায় কৰা লোকক সকলোকে যাতে এই নিউজ পৰ্টেলে সহায় কৰে, মই তাকে কামনা কৰিছোঁ। আৰু এই নিউজ পৰ্টেলৰ দীৰ্ঘায়ু কামনা কৰিছোঁ। অসম আদিত্যৰ সমূহ পৰিয়ালবৰ্গক মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। डिब्रूगढ़ संवाद जगत में एक नए पोर्टल जिसका नाम आदित्य
पोर्टल बोल के है, आदित्य का मतलब होता है सूरज। तो मैं आशा करता हूं कि सूरज की तरह हमेशा आदित्य जो वेबसाइट पोर्टल आज लॉन्च किया गया है माननीय बिमल बोरा मंत्री साहब के हाथों के द्वारा, इसको मैं आंतरिक शुभकामना और धन्यवाद देता हूं और कामना करता हूं ऊपरवाला से कि हमेशा सूरज की तरह आदित्य वेबसाइट, आदित्य पोर्टल डिब्रूगढ़ और गुवाहाटी आसाम के संवाद माध्यम के क्षेत्र में हमेशा चमकते और गरजते रहे। इसके लिए मैं बहुत बहुत धन्यवाद देता हूँ। এইদৰে অসমৰ সংবাদ জগতত পৰ্টেল সাংবাদিকতাৰ জৰিয়তে যি এটা নতুন সংযোজন কৰিব বিচাৰিছে, এই মুহূৰ্তত মই অসম আদিত্যৰ পৰিয়ালবৰ্গলৈ মই শুভেচ্ছা আৰু শুভকামনা যাচিছোঁ। মই আশা কৰিছোঁ যে সমাজখনৰ যিবোৰ ইতিবাচক দিশ, এই ইতিবাচক দিশবিলাক অসম আদিত্য পৰ্টেলৰ জৰিয়তে প্ৰকাশ পাব, যাৰ জৰিয়তে নৱপ্ৰজন্মই সঠিক পথৰ সন্ধান পাব। মই অত্যন্ত আনন্দিত হৈছোঁ যে এটা নতুন নিউজ পৰ্টেল আৰম্ভ কৰি এটা নিৰ্ভীক আৰু সত্যনিষ্ঠাৰে বাৰ্তা পৰিৱেশন কৰিবৰ কাৰণে যিটো সিদ্ধান্ত গ্ৰহণ কৰিছে অসম আদিত্য গোষ্ঠীয়ে, গতিকে মই আনন্দিত হৈছোঁ আৰু মই তেখেতলোকলৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আশা ৰাখিছোঁ এই পৰ্টেল চেনেলৰ জৰিয়তে আমাৰ যিটো নিউজৰ যিটো বাতৰি প্ৰচাৰ যিটো প্ৰকৃততা যিটো প্ৰয়োজনীয়তা, সেই প্ৰয়োজনীয়তা যাতে সম্পূৰ্ণ কৰিব পাৰিব আৰু সদায় জনসাধাৰণৰ যিটো সুবিধা বা বিভিন্ন নিউজৰ জৰিয়তে যিটো বিভিন্নজনক জনাই দিয়াৰ যি ব্যৱস্থা, যেনেকৈ চৰকাৰৰ আবেদন নিবেদন গোটেইবিলাক কথাই যেতিয়া এই নিউজৰ জৰিয়তে হয়, গতিকে এই গোটেইখিনি দায়িত্ব যাতে সুন্দৰভাৱে এই পৰ্টেলটো লয়, মই তাৰ কামনা কৰিছোঁ। আজি দেশৰ ৭৫ সংখ্যক স্বাধীনতা দিৱসৰ দিনা অসম আদিত্য যি এটা নিউজ পৰ্টেল ইয়াত সংযোজিত হৈছে, এইটো আমাৰ ডিব্ৰুগড়বাসীৰ বাবে এটা গৌৰৱৰ বিষয় আৰু এটা সুখৰ বিষয়। আমি অভিনন্দন জনাইছোঁ, শুভেচ্ছা জনাইছোঁ আৰু আমি আশা কৰিছোঁ যে অসম আদিত্য বাতৰি কাকতখনে যিদৰে ৰাইজৰ সংবাদৰ বদলিবলৈ সক্ষম হৈছে, এই নিউজ পৰ্টেলটোৱেও আগন্তুক সময়খিনিত অসমৰ জনজীৱনৰ সমস্যাবিলাক, অসমৰ জাতীয় জীৱনৰ প্ৰতিচ্ছবি আৰু বিশেষভাৱে ডিব্ৰুগড়খনক বিশ্ববাসীৰ সন্মুখত তুলি ধৰিবৰ কাৰণে সক্ষম হ'ব, এই আশা কৰিছোঁ আৰু উত্তৰোত্তৰ উন্নতি কামনা কৰিছোঁ।